So hello students. So আজি আমি start কৰিম JEE permutation and combination মানে JEE কেটামান question practice কৰিম JEE type কেটামান concept use কৰিম আমি কেটামান concept বুজিম ইয়াতে যোনকিটা repeat হৈ থাকে JEE যেনেকুৱা permutation combination chapter টো বহুত টান হয় better to skip কৰাটো বেছি ভাল JEE কাৰণে যদি তুমি 150 টাৰ্গেট কৰি আছা তো এৰি দিয়া এইটো চাই থাকিব নালাগে সো যদি তুমি টপ কৰিব খুজিছা তো permutation combination লাগিবই So permutation combination to তোমার basically ইমান question নাহে JEE কিন্তু আহিলে তুমি এৰিব নোৱাৰা আৰু কথাটো হল JEE তোমাৰ permutation আৰু probability mix হৈ পেলাই question বেছি আহে ঠিক আছে permutation question আৰু probability question এনেকুৱা mix হৈ পেলাই বেছিকে আহে সো মই আজি permutation and combination পৰা নাহে বুলি নকও question আহে সো হেগেটা question try কৰিম ঠিক আছে বেটা সো এটা question first question to এইগেটা question অকমান মাথাটো খাই ঠিক আছে সো পটককে পলাই না যাবা থাকিবা মই মাথা গৰম কৰি পেলাই কৰিছো এইটা কোশ্চেন ঠিক আছে সো ফার্স্ট কোশ্চেনটোত কৈছে the number of four digit number মানে 4 digit number strictly greater than 4321 সো আমাক কৈছে কোশ্চেন নম্বৰ 1 হা এটো মই ইয়াতে দি দিম 4 digit number বুলি কৈছে 4 digit বলে তো 4 digit মানে জানা আৰু কৈছে কি greater than 4321 হ'ব লাগিব এটুতকে greater than হ'ব লাগিব ওকে 4321 তকে greater than নাম্বার এটা লাগে ধরতে দিব ওকে এফালে জিমান 4321 তকে ডাঙৰ লাগিব সো আমাক নাম্বার দিছে 01 2345 সো ইয়াতে কৰিব কাৰণে আমাক চাৰিটা কেস লাগিব কেনেকে লাগিব আমাক কৈছে কি 4 ডিজিট নাম্বার কৈছে না আৰু 4321 তকে ডাঙৰ বুলি কৈছে সো কেস 1 ত আহিব বক্স ফিলিং মেথডতে কৰিম হা ওকে সো 432 আমি গোটেইকিটা ডিজিটৰ কাৰণে এটা এটাকে উলাব লাগিব গোটেইকিটা ডিজিটৰ কাৰণে অ্যাৰেঞ্জমেন্টটো এটা এটাকে উলাব লাগিব সো ইয়াতে সোয়া আমি কি পুট কৰিব পাৰিম এটো 4321 তকে ডাঙৰ বুলি কৈছে ন সো আমি ইয়াতে 1 পুট কৰিব পাৰিম নেকি নোৱাৰো 0 পুট কৰিব পাৰিম নেকি নোৱাৰো কাৰণ 4321 তকে লেস দেন আহি যাব এটো আৰু এই দুটা টার্ম ইউজ কৰিব নোৱাৰো বাকি কোন কিটা পাৰিম 2 3 4 5 সো এটো কিমান আহিব 4 ways ওকে সো কেস 2 কাৰ কাৰণে কৰিম আমি 4 3 এইটো ডিজিটৰ কাৰণে কৰিম ওকে এইটো ডিজিটৰ কাৰণে কৰিম এইটো ডিজিটৰ কাৰণে কৰিলে সো সেকেন্ড ডিজিটত কি আছে 2 আছে সো টুতকে ডাঙৰে লাগিব ন নাম্বাৰটো টুতকে যদি সৰু হৈ যায় এইটো 4321 তকে লেস দেন আহি যাব দেখোন সো ইয়াতে কি পুট কৰিব পাৰিম আমি ইয়াতে কি পুট কৰিব পাৰিম 2 3 4 5 এইটো তো 4 ওয়ে তে 4 ওয়ে দি হ'ব ওকে ইয়াতে আমি কি পুট কৰিম 2 3 4 5 আৰু কৈছে কি ৰিপিটেশন এলাও বুলি কৈছে ন সো ইয়াতে কি পুট কৰিব পাৰিম আমি 3 4 5 সো 0 পুট কৰিব নোৱাৰো 1 পুট কৰিব নোৱাৰো 2 পুট কৰিব নোৱাৰো বাকি এইটাই থাকিল ন এইটা যেতিয়া পুট কৰা তুমি এইটো ডিজিটত লেস দেন নাম্বার আহিব ঠিক আছে 3 4 5 সো কেটা ওয়ে হল আমাৰ ইয়াতে 4 into 3 3 into 6 সো এইটো 6 ওয়ে হ'ব 3 into 6 মানে 18 বুজাই আছো সো এইটো 6 ওয়ে কেনেকে হ'ব ইয়াতে যদি তুমি 3 পুট কৰা 4 3 3 এইটো তুমি 0 0 পুট কৰিলে তোমাৰ গ্ৰেটাৰ দেন এইটো নাম্বার আহিব 1 পুট কৰিলে গ্ৰেটাৰ দেন এইটো নাম্বার আহিব অকমান কনফিউজ পাবা মই নকও যে কনফিউজ নাপাবা ঠিক আছে সো ইয়াতে যদি তুমি 3 পুট কৰা সবতকে সৰু নাম্বাৰটো লৈছো 3 পুট কৰিলে ইয়াতে যে 0 পুট কৰা কিমান আহিব সবতকে সৰু নাম্বাৰটো 4330 এইটোতকে ডাঙৰ হয় নাই ওকে সো হেইটো কৰিছো এইটো মানে গোটেইকিটা নাম্বার ইয়াতে পুট কৰিব পাৰিম ফার্স্ট ডিজিট সো এতিয়া কেস 3 ৰ কাৰণে কোনটো এইটো ডিজিটত যাম ইয়াতে 4 এ ৰাখিম ইয়াতে আমি কি পুট কৰিব পাৰিম 4 3 পুট কৰিব পাৰিম নেকি 3 পুট কৰিলে বাকি কিটা মেটাৰ কৰিব ন এইকিটা তো কৰিলো আমি ইয়াতে আমি পুট কৰিব পাৰিম 4 আৰু 5
ওকে 3 পুট কৰিব নোৱাৰো কাৰণ আমি এইকেইটাটো ওলাই ললো ন এইকেইটাটো ওলাই ললো সো 4 আৰু 5 পুট কৰিব পাৰিম কাৰণ সো 3 কে ডাঙৰ নম্বৰ 4 আৰু 5 হে আছে সো হেনেকে কৰিবা ইমান কনফিউজ হ'ব নালাগে সো বাকি এইকেইটা কি ওয়েট আহিব 6 6 ওকে বাকি তুমি যোনকেইটা নাম্বাৰ পুট কৰিছো এইটো যদি ডাঙৰ থাকে সো এইকেইটা তুমি জিয়ে পুট নকৰা 0 পুট কৰা 1 পুট কৰা ইয়াতকে ডাঙৰে আহিব সো কিমান আহিব ইয়াতে 2 into 6 into 6 so कितना आया 36 72 72 ओके सो इटे केस 4 कारण केस 4 के लिए बेटा क्या करूंगा अभी केस 4 कारण एटू नंबर কোনটো আছে 5 অকল 5 এ পুট কৰিব পাৰিম আমি ইয়াতে ओके ओके so itu কিমান আহি গেল 1 way আহি গল itu 6 itu 6 itu 6 so total number of 6 into 6 into 6 total আহিব itu 216 so এইটো বুজি পাইছা so সোয়া আমি এটা ডিজিটৰ কাৰণে উলাই আছো ন so আমি ফাৰ্স্টতে সাম ইয়াতে যদি 5 হয় তুমি যদি এটা 4 পুট কৰা এইটা 6 ওয়েট আহিব জানো নাহে ন ইয়াতে যদি 4 পুট কৰা তুমি 4 আৰু 5 4 পুট কৰিলে তুমি চাব লাগিব তেতিয়া ৰিপিটেশন এলাও বুলি কৈ দিছে ओके बेटा तो रिपिटेशन আমি এইগিটাতে কৰিব পাৰিম সো এইটো এটা এটাকে সেই কাৰণে আমি সলভ কৰিছো সো এইটো যেতিয়া তুমি প্লাস কৰিবা কিমান আহিব 10 16 6 1 7 7 8 9 2 296 oh 4 to আছে তথাপি নাহিব প্লাস 4 8 সারে 12 13 14 14 20 20 শূন্য হাতত 2 1 8 9 10 11 1 2 3 310 is the answer okay बेटा clear समझ में आया बेटा so এতিয়া মই যোনটো কোশ্চেন কৰাম হেতু বহুত ইম্পৰ্টেন্ট কনসেপ্ট হয় বহুতে বেছি ओके so মই যে তোমাক যে কোশ্চেন এবাৰ যে কৰি দিছো কনসেপ্ট ৰিপিট হোকা বেটা কোনবা চিট তাত আহিব এনেকুৱা কোশ্চেন সো এতিয়া যোনটো কৰিম হেতু মানে বেসিক্যালি বহুত ইম্পৰ্টেন্ট কনসেপ্ট ট্রায়াঙ্গেল কনসেপ্ট বুলি কম মই কোলিনিয়াৰ দিয়া থাকে যে সি ডাবল এটা কোশ্চেন আহিছে কিন্তু জে ডাবল খেনেকুৱা কোশ্চেন আহিলে পারমুটেশন কম্বিনেশন পৰা মই হিটো এক্সপেক্ট কৰিম খেনেকুৱা টাইপ কোশ্চেন ঠিক আছে সো আমাক কৈছে আগতে সি ডাবল কোশ্চেনটো সলভ কৰিলো এটো মই সলভ কৰিছো প্ৰিভিয়াস ইয়াৰ কোশ্চেন পেপাৰত the sides of AB BC CA of a triangle ABC have 3 4 5 points respectively the total number of triangles that can be constructed from the vertices is আমাক কৈছে এটা ট্রায়াঙ্গেল দিয়া আছে ABC ओके AB ভাৰ্টাইসেছত আছে আমাক তিনটা পইণ্ট বুলি কৈছে সো কোশ্চেন কিটা লিখি লবা হা কোশ্চেন কিটা লিখি নললে মই কুছাই দিম তোমালোকৰ প্ৰবলেম হৈ যায় 1 2 3 4 BC ভাৰ্টাইসত কেটা আছে 3 4 AB 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 BC C চাৰিটা এটা দুটা তিনটা চাৰিটা সো AC ভাৰ্টাইসত পাঁচটা পইণ্ট আছে বুলি কৈছে আই ছটা কৰি দিলো ओके তিনিটা চাৰিটা পাঁচটা ओके আমাক কৈছে কি এইগিটা পইণ্টেৰে এই তিনটা পইণ্ট নহয় কিন্তু ইটু 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 এই তিনটা পইণ্ট কাম কৰিব নোৱাৰা তুমি যোনগিটা এইগিটা পইণ্ট দি আছে AC AB ভাৰ্টাইসত তিনটা পইণ্ট AC ভাৰ্টাইসত পাঁচটা পইণ্ট BC ভাৰ্টাইসত চাৰিটা পইণ্ট এইগিটা পইণ্টেৰে তুমি কেইটা ট্রায়াঙ্গেল কনস্ট্ৰাক্ট কৰিব পাৰিবা ओके সো ট্রায়াঙ্গেল কেনে কনস্ট্ৰাক্ট হ'ব এইটো এটা ট্রায়াঙ্গেল হ'ব এইটো সো এইটো এটা ট্রায়াঙ্গেল ড্ৰ কৰি থাকিব নালাগে দেই মই এনে বুজাই দিছো এনেকা ট্রায়াঙ্গেল সো এটা ট্রায়াঙ্গেল বনাবৰ কাৰণে কেইটা পইণ্ট লাগিলে আমাক তিনটা পইণ্ট সো তুমি ক'ব পাৰা মোক স্যাৰ এইটো এটাটো ট্রায়াঙ্গেল হয় এইটো এটাটো ট্রায়াঙ্গেল হয় কিন্তু আমাক সি পইণ্টটো মেনশন কৰিছে নেকি এইগিটা পইণ্ট আমাক মেনশনে কৰা নাই যোনগিটা ABC ট্রায়াঙ্গেলৰ পইণ্টটো আমাক মেনশনে কৰা নাই সো হেতু আমি ইগনোৰ কৰিম ওকে বেটা সো এটা ট্রায়াঙ্গেল হ'ব কাৰণে তিনটা পইণ্ট লাগে one triangle from কৰিব কাৰণে ওকে সো টোটাল পইণ্ট কেটা আছে এটা দুটা তিনটা 4 5 6 7 8 9 10 11 12 টোটাল পইণ্ট 12 ওকে বেটা সো 12 পইণ্ট আছে
সো আমাৰ ট্ৰায়াঙ্গল কোনকেইটা হ'ব যোনকেইটা এনেকে এনেকে আহিব এইকেইটা এনেকুৱা ট্ৰায়াঙ্গলে হ'ব যোনকেইটা কোলিনিয়াৰ হৈছে সেইকেইটা ট্ৰায়াঙ্গল হ'ব পাৰিব নেকি কোলিনিয়াৰ বলেতো লাইনত যোনকেইটা আছে সো এই তিনটা পইণ্ট বিসি এইটো বিসি টো লৈছো হা এই তিনটা পইণ্টেৰে তুমি ট্ৰায়াঙ্গল কনস্ট্ৰাক্ট কৰিব পাৰিবা নেকি নোৱাৰা ন এটা লাইনত যেতিয়া তোমাৰ পইণ্ট এটা থাকে এটা লাইনত যেতিয়া তিনটা পইণ্ট থাকে তুমি কেনেকৈ ট্ৰায়াঙ্গল ড্ৰ কৰিবা ইটস নট পসিবল সো সেইকেইটা আগতে আমি গোটেইকেইটা তো কোলিনিয়াৰ সব মিলাই পেলাই আমি ট্ৰায়াঙ্গলৰ এৰেঞ্জমেন্ট কেইটা উলাই লম লাষ্টত এইকেইটা মাইনাস কৰি দিম কেনেকৈ মাইনাস কৰিম চোৱা সো 12 পইণ্ট আছে 12 কম্বিনেশন লগাও আমি সি কেইটা পইণ্টেৰে আমাক ট্ৰায়াঙ্গল কনস্ট্ৰাক্ট কৰে তিনটা সো 12c3 সো ইটো আহিব তোমাৰ 12 ফেক্টৰিয়েল upon 12 minus 3 কিমান আহিব 9 ফেক্টৰিয়েল 3 ফেক্টৰিয়েল সো বুজি পাইছা টোটাল পইণ্ট আমি 12টা পালো এটা ট্ৰায়াঙ্গল কনস্ট্ৰাক্ট কৰিব লাগে কাৰণ তিনটা পইণ্ট লাগে সেইকাৰণে আমি টোটাল পইণ্টৰ পৰা তিনটা পইণ্ট লৈছো যাতে এটা ট্ৰায়াঙ্গল আমি কনস্ট্ৰাক্ট কৰিব পাৰো তেনেকুৱা টোটাল নম্বৰ অফ ট্ৰায়াঙ্গল কেনেকৈ ওলাম এতিয়া সো এইটো আমি কৰিম 12 into 11 into 10 into 9 ফেক্টৰিয়েল সো তলত আছে 9 ফেক্টৰিয়েল আৰু 3 ফেক্টৰিয়েলক আমি কেনেকৈ ভাঙিব পাৰো 3 into 2 into 1 সো 9 9 cancel 3 4 টাইম যাব 5 টাইম 20 210 আহিব आंसर ওকে সো ইয়াতে आंसर খতম হৈ নাযায় ইয়াতে आंसर খতম হৈ নাযায় সবৰে ভুল হয় এই কিটা যে পালো আমি এ বি বি সি সি এর কাৰণে এ বি বি সি সি এর কাৰণে এ সিত 5টা পইণ্ট আছে এ বি দুটা তিনটা পইণ্ট আছে বি সিত 4টা পইণ্ট আছে এই 4টা পইণ্টত এসি লাইনত যোনকেইটা পইণ্ট আছে সেইকেইটা ট্ৰায়াঙ্গল কনস্ট্ৰাক্ট কৰিব পাৰিবা নোৱাৰা এসি লাইনত এবি লাইনত যোনকেইটা আছে আৰু বিসি লাইনত যোনকেইটা পইণ্টত আছে সেইকেইটা পইণ্টেৰে তুমি ট্ৰায়াঙ্গল কনস্ট্ৰাক্ট কৰিব নোৱাৰা সো বিসিৰ কাৰণে আহিব ফৰ বিসি কেইটা পইণ্ট আছে এসি সৰি এসি এইটো এসি পইণ্টত তিনটা আছে 3c3 কৰিম আমি কাৰণ এইকেইটাতে তিনটা পইণ্ট আছে তিনটা পইণ্টেৰে আমি ট্ৰায়াঙ্গল কনস্ট্ৰাক্ট কৰো ইয়াতে নোৱাৰো তিনটা পইণ্ট আমি লৈছো কাৰণ এসি এবি লাইনত তিনটা পইণ্টে আছে ওকে বেটা সো 3c3 আমাৰ কি আহিব 3 ফেক্টৰিয়েল upon 3 minus 3 0 ফেক্টৰিয়েল upon 3 ফেক্টৰিয়েল 0 ফেক্টৰিয়েল ভ্যালু 1 সো 1 সো বিসিৰ কাৰণে বিসিত কেইটা পইণ্ট আছে 4টা সো আমি কি কৰিম 4c3 4 ফেক্টৰিয়েল upon 4 minus 3 1 ফেক্টৰিয়েল 3 ফেক্টৰিয়েল 4 into 3 এটো 4 আহিব ওকে সো এসিৰ কাৰণে এসিত কেইটা পইণ্ট আছে 5 c3 ওকে এটা বুজি পাই আছা 5 ফেক্টৰিয়েল আহিব 5 minus 3 2 ফেক্টৰিয়েল আহিব আৰু 3 ফেক্টৰিয়েল আহিব ওকে 5 into 4 into 5 into 4 3 ফেক্টৰিয়েল কেনসেল আউট হ'ব তলত 2 আহিব 2 টাইমছ যাব 10 টাইমছ যাব এতিয়া টোটালটোৰ পৰা 210 মাইনাস এইকেইটা প্লাস কৰি পেলাই এইটোৰ পৰা মাইনাস কৰি দিম ঠিক আছে 1 plus 4 plus 10 মানে কিমান হ'ব 4 10 plus 4 plus 14 14 plus 1 15 shit man itu 11 আছে ন 20 into 11 220 so answer আহিব 205 so it right answer তোমালোকে 220 ত এৰি নিদিবা বাকি চাই লবা কোলিনিয়াৰ আছে নে ষ্ট্ৰেট লাইনৰ আছে সো এইটা চাই লবা ঠিক আছে বেটা সো আৰু এটা কোশ্চেন কৰিম আমি এতিয়া ট্ৰায়াঙ্গলৰ ওপৰতে কৰিম ইজি কোশ্চেন এটুতকে টু ইজি জেডব্লিউ এটা এটো সিডব্লিউ 2021 ত আহিছিল ইয়াৰ আগৰ কোশ্চেনটো জেডব্লিউ 2025 ত আহিছিল ওকে সো এটো জেডব্লিউ যোনটো কোশ্চেন মই ইয়াতে দিম হেতু জেডব্লিউ 2025 ত আহিছে আমাক কৈছে there are 12 points in a plane এখন প্লেনত 12টা পইণ্ট আছে আৰু no three of which are in the same straight line মানে তিনটা পইণ্ট 12টা পইণ্ট প্লেন এখনতে আছে প্লেন এখন কি থাকে xyz ওকে xyz আমাৰ যেনেকুৱা পইণ্ট আছে সো হেটা এডাল ষ্ট্ৰেট লাইনত তিনটা পইণ্ট আছে কেডাল ষ্ট্ৰেট লাইন আছে আমি হেতু নাজানো ওকে কিন্তু এটা কথা গম পালো যে এডাল ষ্ট্ৰেট লাইনত এডাল ষ্ট্ৰেট লাইনত তিনটা পইণ্টতকে বেছি থাকিব নোৱাৰে in the same lines except 5 points which are collinear পাঁচটা পইণ্ট আমাক collinear বুলি কৈছে
12 পয়েন্টস দিয়া আছে আমাক 5 কোলিনিয়ার বুলি কৈছে ওকে the total number of triangle that can be formed with vertices of any at any three of this 12 point is so কেনেকৈ কৰিবা এটো কেনেকৈ কৰিবা so আমাক 12টা পয়েন্ট আছে ট্রায়াঙ্গল কনস্ট্রাক্ট কৰিবৰ কাৰণে 3টা পয়েন্ট লাগে আমাক ওকে সো আমি কৰিম ফাৰ্ষ্টতে আগৰটো নিচিনা 12c3 কৰা এনসার কিমান পাইছিল আমি 12c3 কৰোতে 220 পাইছিল ন তো এবাৰ কৰি থাকা না 220 আহিব এনসার ইয়াৰ আগৰ কোৱেশ্চনটো 12c3 টো আমি প্ৰুভ কৰিছিলো তো 220 পাইছো সো এতিয়া আহিব আমাক কৈছে কি পাঁচটা পয়েন্ট কোলিনিয়াৰ হৈছে মানে এটা দুটা তিনটা চাৰিটা পাঁচটা সো এই লাইনটোৰ যদি পাঁচটা পয়েন্ট আছে সো আমি ইয়াক সাবট্ৰাক্ট কৰিব লাগিব না বেটা ঠিক আছে সো আমি কৰিম 5c3 আগৰ কনসেপ্টটো ইউজ কৰি আছো কোৱেশ্চন ডিফারেন্ট কনসেপ্ট থাকে দেখিছা না বস্তুটো ট্রায়াঙ্গেলৰ কনসেপ্টটো বহুত ইম্পৰ্টেন্ট সো ইয়াৰে কোৱেশ্চন যদি এডিট হৈ আছে মই মাৰিম তোমালোকক 5 - 3 2 ফেক্টৰিয়েল 3 ফেক্টৰিয়েল ওকে সো এটোৰ আনসার কিমান পাইছো আমি 10 এটু উলাইছিলো বাপৰে সো এতিয়া টোটাল নাম্বার 220 minus 10 is equal to 210 is the answer okay beta okay clear hoise so দুটা কোশ্চেন একে দেখা পালে না সি ডাবল যোনটো কোশ্চেন আইছে জে ডাবল টো এনেকুৱা কয় ট্রায়াঙ্গেলৰ কনসেপ্টটো ইম্পৰ্টেন্ট ঠিক আছে বেটা সো ভাল বস্তু এটা পঢ়াই দিলো at least triangular construction of triangular পঢ়াই যেতিয়া কোশ্চেন আহে তোমাৰ কোশ্চেন যদি বুজি পাইছা আৰু ভুল নহয় মানে কি একবাৰটো বুজি পাইছা সো এইটা চাবা হার চান্স হাই আছে 40% চান্স আছে যে ডাবল এটা so এইটো কোশ্চেন ট্রাই কৰা from a group of 7 batsmen and 6 bowlers 7 batsmen and 6টা bowler বুলি কৈছে আৰু টিম ফৰ্ম কৰিব দিছে 10 টিম মানে 10 মেম্বাৰ টিম এটা ফৰ্ম কৰিব দিছে আৰু কৈছে are to be chosen which should include at least 4 batsmen চাৰিটা মিনিমাম batsmen condition কিটা এটো দিয়া আছে আৰু 4 bowlers এইটা মিনিমাম লবই লাগিব one batsman and one bowler which are captain one captain batsman eta captain আৰু ই vice captain eta okay এনেকে ভাঙিবা কোশ্চনটো of the team should be included the total number of ways such selections can be made is so সোৱা তোমালোকৰ ভুল কোনটো কৰিবা সাতটা লৰা আছে এনেকে চাৰ্ট এখন বনাবা তোমালোকৰ ভুলটো মই কৈছো 7 6 okay batsman bowler okay তোমালোকে কি কৰিবা one captain one vice captain দিছে তোমালোকে ইগনোৰ মাৰিবা এটো সো ফাৰ্স্টতে তুমি পুট কৰিবা at least 4 batsmen 4 ফার্স্ট কন্ডিশন নহয় এটো okay সো আমাক কনফার্ম কে কৈছে ন এটা ক্যাপ্টেন আৰু এটা ভাইস ক্যাপ্টেন আছে okay আৰু এটা ব্যাটসম্যান এটা ভাইস ক্যাপ্টেন হ'বই লাগিব বোলাৰ এটা ভাইস ক্যাপ্টেন হ'বই লাগিব সো এটো তুমি বাদ দিব লাগিব ঠিক আছে সো 10 - 2 কৰিম আমি for the vice captain and vice captain সো 8টাৰ পৰা আমি কাউন্ট কৰিব লাগিব ঠিক আছে 10 players 8টাৰ পৰা কৰিব লাগিব সো ইয়াতে কি কিমান আহি গল টোটাল 3 এটুত কিমান আহিল 3 সো ফার্স্ট কন্ডিশন কি আহিব যেতিয়া তুমি বোলাৰ তিনটা লোৱা 8টা টিম লাগিব ন সো 5 আহিব যেতিয়া তুমি ইটু 4 লোৱা ইটু 4 আহিব যেতিয়া তুমি বোলাৰ 5টা লোৱা ব্যাটসম্যান 3টা লাগিব এখিনিতে কন্ডিশন আহিব ন তিনটা বোলাৰ ললা তিনটা বোলাৰ লোৱাৰ লগে লগে 5টা ব্যাটসম্যান আহিব 4টা বোলাৰ লোৱাৰ লগে লগে 4টা ব্যাটসম্যানও আহিব আৰু 5টা বোলাৰ লোৱাৰ লগে 3টা ব্যাটসম্যান আহিব সো ইয়াৰে নাম্বাৰ অফ ওয়েজ কি আহিব ইয়াৰে নাম্বাৰ অফ ওয়েজ কি আহিব ইয়াৰে নাম্বাৰ অফ ওয়েজ কি আহিব তাছত প্লাস কৰি দিলে आंसर আহি যাব সো এটো কি আহিব সৰি 6টা বোলাৰ 5টা বোলাৰ আহিব এটো 6টা হ'ব কিয় সো ইয়াৰ পৰা আমি এটা মাইনাস কৰিলো ন সো ইয়াৰ পৰা -1 আহিব ইয়াৰ পৰা -1 আহিব 6 আহিব আৰু এটোত 5 আহিব ওকে বেটা সো এটোত আহিব
solution 6c5 into 5c3. So selection, so তোমাৰ যদি NCERT ক্লিয়াৰ নাই তুমি এইখিনি যেটা বলে চাই লাভ নাই, যাব পৰা 4c4 or 6c4 into 5c4. Okay beta, 6c3 into 5c5. So এইটো সলভ কৰা তুমি আনসাৰ পাবা, ঠিক আছে বেটা, এইখিনি সলভ কৰা আনসাৰ পাবা। So এইটোৰ আনসাৰ আহিব 20, এইটোৰ আহিব 75, এইটোৰ আহিব 60। So এইখিনি আৰু মই তোমালোকৰ তাত এৰি দিছো যে এইখিনি সলভ কৰিব পাৰিবা, ঠিক আছে। So এইটোৰ আনসাৰ কিমান আহিব 155 yes. So আজিলৈ ইমানে আছিলে বেটা। So আৰু এটা কোৱেশ্চন দি দিম মই তোমালোকক, এইটো তোমালোকে নিজে ট্ৰাই কৰিব। কোৱেশ্চন নম্বৰটো তোমালোকৰ 2016 ত আহিছে, বহুত ইজি কোৱেশ্চন, ইজি পিজি কোৱেশ্চন। যদি নোৱাৰা কথা বেয়া হৈ যাব, কিনো কৰিব পাৰিম, একো কৰিব নোৱাৰা। So এইটো কোৱেশ্চন ট্ৰাই কৰিবা যোনটো এতিয়া দিম। So এইখিনি বুজি পাইছা, এইখিনি তো যোনখিনি কনসেপ্ট বুজাইছো সেইখিনি বহুত বেছি ইম্পৰ্টেন্ট। মই কৈছো ট্ৰায়াঙ্গুলাৰ কনসেপ্টটো বহুত ভালকে পঢ়িবা। যদি বুজি পোৱা নাই আকৌ ক'বা মোক যে স্যাৰ ট্ৰায়াঙ্গুলাৰ কনসেপ্টটো বুজি পোৱা নাই, মই শর্টস হলেও বনাম সেইটো, ঠিক আছে বেটা। ট্ৰায়াঙ্গুলাৰ কনসেপ্টটো বহুত ইম্পৰ্টেন্ট, বহুত বেছি। তোমাক যদি এক্সট্ৰাকৈ ভিডিঅ' লাগে ট্ৰায়াঙ্গুলাৰ ওপৰত মোক ক'বা, মই ট্ৰায়াঙ্গুলাৰ কনসেপ্টৰ ওপৰত আৰু এটা 5-10 মিনিটৰ ভিডিঅ' এটা বনাই দিম। बहुत इंपॉर्टेंट कॉन्सेप्ट है ये। सो ठीक है बेटा, सो आज के लिए इतना ही, यहाँ तक आने के लिए तुम्हारा शुक्रिया। सो बाय बाय, थैंक यू, बाय बाय, टेक केयर, गुड नाइट, स्वीट ड्रीम्स।